কুইপাথ সায়েন্স চেনেলটোলৈ সকলোকে স্বাগতম জনাইছো আমি লাষ্টৰ যিটো ক্লাছ আছিলে সেইবিলাকত আমি অলপ CWৰ PYQ কৰিছিলো প্ৰিভিয়াছ ইয়াৰ্ছ কোৱেশ্চনছ কৰিছিলো আজি এই ভিডিঅ'টোত আমি CUET এক্সামৰ মানে CUET এন্ট্ৰেন্স এক্সামৰ কেমিষ্ট্ৰি কেইটামান কুৱেশ্চন কৰিম তো আমি কুৱেশ্চন বিলাক চাব লৈছো দ্য ফাৰ্ষ্ট কুৱেশ্চনটো আছে দ্য আইউপেক বা IUPAC নেম বা আইউপেক নেম অফ পিক্ৰিক এচিড এতিয়া পিক্ৰিক এচিডৰ আইউপেক নেমটো জানিবৰ কাৰণে আমি পিক্ৰিক এচিডৰ ষ্ট্ৰাকচাৰটো জানিব লাগিব পিক্ৰিক এচিডৰ ষ্ট্ৰাকচাৰটো হৈছে 2,4,6 ট্ৰাইনাইট্ৰফিনল এইকেইটা ষ্ট্ৰাকচাৰ তোমালোকে আঁকি চাব পাৰা কিন্তু পিক্ৰিক এচিডৰ ষ্ট্ৰাকচাৰটো ইয়াতে যিহেতু সুধিছে আমি পিক্ৰিক এচিডৰ ষ্ট্ৰাকচাৰটো আঁকিছো এইটো হ'ল ফিনলৰ হ'ব 2 নম্বৰ পজিশনত নাইট্ৰ গ্ৰুপ লাগি আছে দেন 4 নম্বৰ পজিশনত লাগি আছে আৰু 6 নম্বৰ পজিশনত লাগি আছে এইটো হ'ল আমাৰ 2,4,6 ট্ৰাইনাইট্ৰফিনল লগতে মই এটা কথা কৈ দিছো পিক্ৰিক এচিডৰ যেতিয়া আমি সিনথেসিস কৰিম কেনেকৈ সিনথেসিস কৰিম সিনথেসিসটো হ'ব তোমাৰ থ্ৰু ফিনলৰ পৰা আমি ফিনলত যেতিয়া নাইট্ৰেশন কৰিম এইটো হ'ল ফিনল নাইট্ৰেশন কৰিলে আমি কি পাম পিক্ৰিক এচিডটো পাম নাইট্ৰেশন কৰিব লাগিব নাইট্ৰেশন কৰিবৰ কাৰণে যিটো আমাৰ এজেন্ট হয় এইটো হৈছে কনসেন্ট্ৰেটেড H2SO4 আৰু কনসেন্ট্ৰেটেড HNO3 নাইট্ৰিক এচিড আৰু কনসেন্ট্ৰেটেড H2SO4 কনসেন্ট্ৰেটেড HNO3 প্লাস কনসেন্ট্ৰেটেড H2SO4 এইটো হ'ল এটা আমাৰ নাইট্ৰেশনৰ এজেন্ট হয় নাইট্ৰেটিং এজেন্ট বুলি কয় এইটো কৰিলে আমি যিকোনো গ্ৰুপত বেনজিন হওক ফিনল হওক তাক নাইট্ৰ গ্ৰুপ এড কৰিব পাৰো কিন্তু ইয়াতে যেহেতু আমাক তিনটা পজিশনত নাইট্ৰ গ্ৰুপ লাগে তো কন্ডিশন উইল বি হাই টেম্পাৰেচাৰ কন্ডিশনটো সকলোতকৈ ইম্পৰ্টেন্ট হ'ব ইয়াতে কাৰণ লো টেম্পাৰেচাৰত যেতিয়া আমি কৰিম তেতিয়া এটা বা দুটা পজিশনতহে নাইট্ৰ গ্ৰুপ লাগিব যদি আমাক একেলগে তিনিটা পজিশনত নাইট্ৰ গ্ৰুপ লাগে তেনেহলে উই হেভ টু এড ভেৰি হাই টেম্পাৰেচাৰ আৰু আমি এইটো নাইট্ৰেশনে কৰিম বাট ইন এ ভেৰি হাই টেম্পাৰেচাৰ গতিকে সেইকাৰণে কি হ'ব দিস ইজ দ্য সিনথেসিস প্ৰসেস অফ পিক্ৰিক এচিড যাৰ আইউপেক নেমটো হৈছে 2,4,6 ট্ৰাইনাইট্ৰফিনল নেক্সট কুৱেশ্চনটো লৈকে যাম নেক্সট কুৱেশ্চনত সুধিছে টোটাল নাম্বাৰ অফ আয়নছ প্ৰডিউস ফ্ৰম দ্য কমপ্লেক্স দিস এটা কোঅৰ্ডিনেশন কমপ্লেক্স আমাক দিয়া আছে CrNH3 6 Cl3 এতিয়া আমি জানো যে এটা কোঅৰ্ডিনেশন যেতিয়া কম্পাউন্ড আমি ডিসোসিয়েট কৰিম ওয়াটাৰত বা এনি সলভেন্টত সাপোজ ওয়াটাৰ বুলি ধৰি ললো তেতিয়া সি ডিসোসিয়েট হয় নিজৰ আয়নছ বিলাকলৈকে আৰু আমি এটা বস্তু জানো যে কোঅৰ্ডিনেশন স্ফিয়াৰত যিবোৰ থাকে এটমছ বা আয়নছ সেইবোৰ কেতিয়াও ডিসোসিয়েট নহয় ইট ইজ উইদিন দ্য কোঅৰ্ডিনেশন স্ফিয়াৰ তাৰ বাহিৰত যিবিলাক থাকিব সেইবিলাক ডিসোসিয়েট হ'ব গতিকে আমি ইয়াতে মেইনলি পাম কোঅৰ্ডিনেশন স্ফিয়াৰটো এজ ইট ইজ এনেকুৱাকৈ থাকিব NH3 প্লাছ 3Cl মাইনাছ ঠিক আছে তিনটা ক্লোৰাইড আয়ন ওলাই যাব গতিকে আমাক সুধিছে টোটাল নাম্বাৰ অফ আয়নছ টোটাল নাম্বাৰ অফ ভেৰি কেয়াৰফুল দেই টোটাল নাম্বাৰ অফ আয়নছ গতিকে কি হ'ব ক্লোৰিন কেইটা হ'ব Cl মাইনাছ তিনিটা আৰু এটোতো এটা আয়নে হয় যদিও ডিসোসিয়েট হোৱা নাই বাট ইট এক্সিষ্ট এজ এ কেটায়ন গতিকে এটোকো আমি ধৰিব লাগিব আৰু ইয়াৰ ষ্টয়চিওমেট্ৰি কি 1 হয় গতিকে কেইটা হ'ব এটো এটা আছে এটো তিনটা আছে টোটাল নাম্বাৰ অফ আয়নছ উইল বি 4 সো বি কেয়াৰফুল এবাউট দ্য কুৱেশ্চনটো কি সুধিছে ইয়াতে এটা হ'ব কেটায়ন আৰু তিনটা এনায়ন তিনটাটো কি হ'ব ক্লোৰাইড আয়ন আৰু কেটায়নটো আমাৰ কোঅৰ্ডিনেশন কমপ্লেক্সটো বা কোঅৰ্ডিনেশন স্ফিয়াৰটো দেখা এটমখিনি তাৰপিছত আহিল Cu metal crystallizes into FCC মানে face centered lattice ইয়াতে এজ লেন্থ দিয়া আছে আমাক এজ লেন্থৰ দিয়া আছে আৰু ৰেডিয়াস দিয়া আছে এটা শৰ্টছত মই কৈছিলো এজ লেন্থৰ যিবিলাক আমাৰ ৰিলেচন এটা আছে এজ লেন্থ উইথ দ্য ৰেডিয়াস তোমাৰ সিম্পল কিউবিকৰ কাৰণে হওক নহবা তোমাৰ FCC BCC কাৰণে হওক গতিকে তোমালোকে হেনেকে এটো জানিব লাগিব এতিয়া ফাৰ্স্ট FCC কি হ'ব FCC কাৰণে এটো হ'ল তোমাৰ ৰিলেচনটো R = A/2√2 A/2√2 ইয়াৰ ভ্যালু এ ভ্যালুটো কি দিয়া আছে এজ লেন্থ ইকুয়ালস টু 361 পিকোমিটাৰ ঠিক আছে সো সিম্পলি ইউ হ্যাভ টু পুট দ্য ভ্যালু অফ 361 ইন দ্য ইকুয়েশন যেটো তোমাৰ ইকুয়েশন আছে তাত তুমি পুট কৰি দিলে হ'ল কেতিয়াবা কি হয় কনভাৰ্সন থাকে ইয়াতে কনভাৰ্সন নাই আমাক আনসাৰটো পিকোমিটাৰতে দিয়া আছে গতিকে আমি সিম্পলি পুট কৰি দিম 361 ডিভাইডেড বাই 2 ইনটু √2 √2ৰ ভ্যালুটো अराउंड 1.41 তেনেকুৱা হ'ব আৰু তোমালোকে যেতিয়া এটো সলভ কৰিবা ইউ উইল গেট अराउंड 128 পিকোমিটাৰ around 128 picometer গতিকে অপশনটো কি আছে চাব লাগিব আমি এটা অপশনটো আছে 127 পিকোমিটাৰ গতিকে 127 পিকোমিটাৰ মানে 128 পিকোমিটাৰ নিয়াৰেষ্ট কেতিয়াবা কি হয় এক্সাক্ট ভ্যালু নাথাকিলে নিয়াৰেষ্ট ভ্যালু কেতিয়াবা থাকে গতিকে সকলোতকৈ নিয়াৰেষ্ট 128 ৰ কি হ'ব 127 পিকোমিটাৰ তো আনসাৰটো হ'ব এটো
কাৰণ তোমাৰ ৰুট এইবিলাক তোমাৰ পইণ্টত ৰুটটো যেতিয়া আমি ভাঙি দিম তেতিয়া পইণ্টত আহিব ন, তেনেকে কেতিয়াবা অলপ ইফাল ইফাল হ'ব পাৰে ভেলু বিলাক, বাট ইউ হেভ টু চুজ দ্য নিয়েৰেষ্ট ভেলু। বাকীবিলাকতো নিয়েৰেষ্ট নহয়। 181 পিকোমিটাৰ ফাৰ, 108 is also far, and 157 is also far. So it is the nearest value. We have to write like nearest value. So এনেকে তোমালোকে ফৰ্মুলাটো জানিলে ইজিলি ফৰ্মুলাত পুট কৰি পেলাই এনেকুৱা ধৰণৰ কুৱেশ্যন বিলাক তোমালোকে সলভ কৰিব পাৰিবা। নেক্সট কুৱেশ্যনলৈকে যাওঁ। ইয়াতে কোৱা আছে which of the following compound will repel when placed in an external magnetic field? এতিয়া আমি ইয়াতে চাম, আমি ইয়াতে অক্সিডেশ্যন ষ্টেট অফ দ্য চেন্ট্ৰেল মেটেল উলিয়াব লাগিব। এতিয়া এইটোক আমি যেনেকে এইমাত্ৰ ডিছকাছ কৰিলো যে ডিছচিয়েট হলে কি হ'ব, Na প্লাছ প্লাছ Cu Cl4 মাইনাছ আৰু এইটো 2 মাইনাছ, গতিকে এনেকুৱা হ'ব। তেতিয়া কপাৰ উইল বি ইন +2 অক্সিডেশ্যন ষ্টেট। +2 অক্সিডেশ্যন ষ্টেট হলে D9 কনফিগাৰেশ্যন। গতিকে D9 কনফিগাৰেশ্যন হলে কি হ'ব, আনপেয়াৰ্ড ইলেক্ট্ৰন থাকিব। এটা বস্তু তোমালোকে ইয়াতে মনত ৰাখিব লাগিব এই কুৱেশ্যনটোত, যদি আনপেয়াৰ্ড ইলেক্ট্ৰন থাকে পেৰামেগনেটিক বুলি কম ইফ ইট কন্টেইন আনপেয়াৰ্ড ইলেক্ট্ৰন। ঠিক আছে, পেৰামেগনেটিক মানে পেৰামেগনেটিক মিনছ আনপেয়াৰ্ড ইলেক্ট্ৰন। আৰু ডায়ামেগনেটিক মানে হৈছে নো আনপেয়াৰ্ড ইলেক্ট্ৰন। ঠিক আছে, ডায়ামেগনেটিক মানে আৰু ডায়ামেগনেটিককে এক্সটাৰ্নেল মেগনেটিক ফিল্ডে ৰিপেল কৰিব। ইট ইজ ভেৰি ইম্পৰ্টেণ্ট পইণ্ট। চ' ডায়ামেগনেটিক কম্পাউণ্ড হ'ব লাগিব, তেতিয়া এক্সটাৰ্নেল মেগনেটিক ফিল্ড ইয়াক ৰিপেল কৰিব। তোমালোকে এইখিনিয়ে জানি থৈ দিয়া। এতিয়া পেৰামেগনেটিক বুলি ক'লে নাম্বাৰ অফ আনপেয়াৰ্ড ইলেক্ট্ৰন থাকিব। ইট উইল নট ৰিপেল বাই দ্য external magnetic field, but diamagnetic compound will be repelled by external magnetic field. গতিকে ইয়াতে আমি diamagnetic compound বিচাৰিম। ইয়াতে যিহেতু 3D9, গতিকে এটা আনপেয়াৰ্ড ইলেক্ট্ৰন থাকিব। that means it is a paramagnetic, গতিকে এইটো আমাৰ ৰিপেল নকৰিব। দেন এইটো হ'ব তোমাৰ কেডমিয়াম 2+, তোমালোকে উলিয়াই চাবা এইটো D 4D10, গতিকে এইটো ফুললি ফিল, এইটো ৰিপেল, এইটো যিহেতু ডায়ামেগনেটিক কম্পাউণ্ড হয়, it will not repel by the external magnetic field. It is the answer. আৰু কিবা আনসাৰ আছে নেকি চাও। কেতিয়াবা কি হয়, কেতিয়াবা দুটা তিনিটা আনসাৰ হ'ব পাৰে, যদিও কনফিউজন হোৱা যায়, কিন্তু তোমালোকে চাই ল'ব লাগিব। এতিয়া এইটোতো চোৱা, এইটোত তোমাৰ কি আছে, Fe2+, হ'ব এইটো। Fe2+ হলে তোমাৰ এইটো যিহেতু সাইনাইড ইজ এ ষ্ট্ৰং ফিল্ড লিগাণ্ড, তোমালোকে ইয়াতে এইটো লিগাণ্ডৰ কথাও জানিব লাগিব। ইয়াতে ষ্ট্ৰং ফিল্ড লিগাণ্ড, উইক ফিল্ড লিগাণ্ড কি হয়। ষ্ট্ৰং ফিল্ড লিগাণ্ড থাকিলে পেয়াৰ আপ হয় ইলেক্ট্ৰন বিলাক। এতিয়া আমি ইয়াতে তোমাৰ এক্সটাৰ্নেল তোমাৰ হেৰি থাকিব D6, যিহেতু আমি ইয়াতে তোমাৰ সেয়া আঁকিব লাগিব, T2GeG, তোমাৰ ক্ৰিষ্টেল ফিল্ড থিয়ৰিৰ পৰা আহিব T2GeG। গতিকে যিহেতু 6টা ইলেক্ট্ৰন আছে, ইট উইল বি পেয়াৰ আপ। প্ৰথমতে আমি চিংগলি ফিল কৰিম, এনেকে ডাবল কৰিম। গতিকে ইয়াতে কি হ'ব, দিছ ইজ অলছ' ডায়ামেগনেটিক। গতিকে এইটোও ৰিপেল কৰিব বাই এক্সটাৰ্নেল মেগনেটিক ফিল্ড। সেইকাৰণে কৈছো গোটেইবিলাক চাব লাগিব। তাৰপিছত তোমাৰ এইটো হ'ল Fe3+, হলে যদিও তোমাৰ 5টা ইলেক্ট্ৰন হ'ব, 1 2 3 4 5টা, গতিকে এটা আনপেয়াৰ ইলেক্ট্ৰন ৰৈ যাব। গতিকে এইটো তোমাৰ ৰিপেল নকৰে। গতিকে আনসাৰ হ'ব তোমাৰ 3 আৰু 2। কিন্তু যদি আমি 4 এজ কম্পেয়াৰ টু 4D, আমি 3D বেছি প্ৰিফাৰেঞ্চ কৰিম। যদি আমাক কৈ দিয়ে যে 3D ট্ৰানজিশ্যন এলিমেণ্টৰ পৰা কোনটোৱে ৰিপেল কৰিব, তেতিয়া আমাৰ আনসাৰটো হ'ব অপশ্যন 3। সেইটো হ'ল তোমাৰ, এনেকে আমি ডাইমেগনেটিক আৰু পেৰামেগনেটিক উলিয়াই পেলাই ৰিপেল এক্সটাৰ্নেল মেগনেটিক ফিল্ডে কেনেকে ৰিপেল কৰে আমি এইটো জানিব পাৰো। গতিকে নেক্সট কুৱেশ্যনলৈকে যাওঁ। নেক্সট কুৱেশ্যনত কৈছে যে নিউ কাৰ্বন কাৰ্বন বণ্ড ফৰ্মেশ্যন ক'ত হ'ব। তাৰ কাৰণে তুমি গোটেইকেইটা ৰিয়েকশ্যন জানিব লাগিব। গোটেইকেইটা ৰিয়েকশ্যন জনাটো খুব জৰুৰী। কেনিজেৰো ৰিয়েকশ্যন, ফ্ৰাইলক্ৰেফ এলকাইলেশ্যন, ক্লিমেনছন ৰিডাকশ্যন আৰু ৰাইমাৰ-টাইমন ৰিয়েকশ্যন। এটা ৰিয়েকশ্যন তোমালোকে মেকানিজম কেইটা জানিব লাগিব। এতিয়া কেনিজেৰো ৰিয়েকশ্যনটো কি হ'ব, কেনিজেৰো ৰিয়েকশ্যনত কি হ'ব, কেনিজেৰো ৰিয়েকশ্যনত তোমালোকৰ আলফা হাইড্ৰজেন এটম নথকা এটা যিকোনো কাৰ্বক্সিলিক এচিড লাগিব, আলফা হাইড্ৰজেন এটম য'ত নাই, প্লাছ কনচেনট্ৰেটেড NaOH, এইটো হ'ল ক্লিমেনছন ৰিডাকশ্যন। কনচেনট্ৰেটেড NaOH, সোডিয়াম সল্ট অফ কাৰ্বক্সিলিক এচিড আমি পাম, COONA। এইটোৱে আমাৰ প্ৰডাক্ট হ'ব ক্লিমেনছন ৰিডাকশ্যন। গতিকে নট ক্লিমেনছন ৰিডাকশ্যন, কেনিজেৰো ৰিয়েকশ্যন। কেনিজেৰো ৰিয়েকশ্যনৰ প্ৰডাক্ট হ'ব এইটো। গতিকে কেনিজেৰো ৰিয়েকশ্যনত আমি দেখিলো যে কাৰ্বন কাৰ্বন বণ্ড ফৰ্মেশ্যন হোৱা নাই ইন দ্য প্ৰডাক্ট। কাৰ্বন কাৰ্বন বণ্ড, নতুন কাৰ্বন কাৰ্বন বণ্ড ফৰ্মেশ্যন হোৱা নাই, গতিকে এইটো ক্লিমেনছন ৰিডাকশ্যন আমাৰ আনসাৰ নহয়। তাৰপিছত আমি যাম ফ্ৰাইডেলক্ৰেফ এলকাইলেশ্যন। ফ্ৰাইডেলক্ৰেফ ৰিয়েকশ্যনটো হ'ব ক্ল'ৰ'বেনজিনৰ পৰা ষ্টাৰ্ট হ'ব, ক্ল'ৰ'বেনজিনৰ পৰা। দেন CH3Cl তুমি দিব লাগিব, along with anhydrous AlCl3। তেতিয়া তোমাৰ প্ৰডাক্ট হ'ব এনেকুৱা, ক্লৰিন লাগি থাকিব আৰু ইয়াতে আহিব CH3।
গতিকে ইয়াত এইটো কি হৈছে ইয়াতে কি আছে ইনিশিয়েল যিটো আমাৰ ষ্টাৰ্টিং মেটেৰিয়েল আছিল তাত কাৰ্বন কাৰ্বন বন্ড নাছিলে কিন্তু প্ৰডাক্টত আমাৰ কাৰ্বন কাৰ্বন বন্ড ফৰ্ম হ'ল দিছ ইজ যিটো তোমাৰ বেঞ্জিন ৰিঙৰ লগত CH3 লাগি আছে গতিকে কাৰ্বন কাৰ্বন বন্ড ফৰ্মেশ্যন ইয়াতে হ'ব গতিকে ইট ইজ ওৱান অফ আৱাৰ আনচাৰ ইয়াতে যিহেতু কেইবাটাও আনচাৰ আছে আমি গোটেইকেইটা কৰি চাব লাগিব তাৰপিছত আহিল তোমাৰ ক্লিমেনচন ৰিডাকশ্যন হৈছে তোমাৰ কাৰ্বনিল কম্পাউণ্ডৰ ৰিয়েকশ্যন এটা কাৰ্বনিল কম্পাউণ্ডক আমি ৰিডিউচ কৰিম ইয়াতে ৰিডিউচ কৰিম ইন প্ৰেজেন্স অফ হোৱাট জিংক এমালগাম HCl জিংক এমালগাম HCl ইজ দ্য ৰিয়েজেন্ট ঠিক আছে জিংক এমালগাম মানে মাৰ্কাৰেট and concentrated H2SO concentrated HCl এইটো দিলে আমাৰ ক্লিমেনচন ৰিডাকশ্যন হ'ব আৰু প্ৰডাক্টটো হ'ব তোমাৰ এলকেন ইয়াতেও তোমাৰ কাৰ্বন কাৰ্বন বন্ড ফৰ্মেশ্যন হৈছে বাট এইটো আমি কনসিডাৰ নকৰো কাৰণ কিয় ইট ইজ এ সিম্পল ৰিডাকশ্যন প্ৰসেছ আমাক অক্সিজেনক ৰিপ্লেচ কৰি পেলাই ইয়াতে হাইড্ৰোজেন আহি গৈছে তো দিস ইজ এ ৰিডাকশ্যন প্ৰসেছ নট এক্সেক্টলি দ্য ফৰ্মেশ্যন অফ কাৰ্বন কাৰ্বন বন্ড নিউ কাৰ্বন কাৰ্বন বন্ড গতিকে এইটো আমি কনসিডাৰ নকৰো যেহেতু এইটো ইট ইজ এ ৰিডাকশ্যন প্ৰসেছ তাৰপিছত আহিল ৰাইমাৰ-টাইমন ৰিয়েকশ্যন ওৱান অফ দ্য ইম্পৰ্টেণ্ট ৰিয়েকশ্যন ৰাইমাৰ-টাইমন ৰিয়েকশ্যনত তোমালোকৰ ষ্টাৰ্টিং মেটেৰিয়েল হ'ব ফিনল OH ৰ ৰিয়েকশ্যন তাৰপিছত তোমাৰ আহিল ইয়াতে CH3Cl ক্লৰোফৰ্ম দিব লাগিব তাৰপিছত not CH3Cl it will be এইটো ক্লৰোফৰ্ম তাৰপিছত আহিল NaOH ইয়াতে একুৱাছ বি কেয়াৰফুল ইয়াতে sorry ইয়াতে তোমালোকৰ concentrated NaOH লাগিব in case of your Cannizzaro reaction be careful about these things okay aqueous হলে নহব concentrated NaOH এইবিলাকৰ ডিফাৰেন্স থাকে সো তোমালোকে very কেয়াৰফুল হ'ব লাগিব ইয়াতে concentrated NaOH লাগিব আৰু ইয়াতে aqueous NaOH আৰু ইয়াৰে তোমাৰ যেটো প্ৰডাক্ট হ'ব তাৰ প্ৰডাক্টটো হ'ব তোমাৰ এইটো salicyl aldehyde will be the product OH ৰ জাগাত OH থাকিবই then aldehyde group আহিব তো ইয়াতো কি হ'ব ইয়াতো কাৰ্বন কাৰ্বন নিউ কাৰ্বন কাৰ্বন বন্ড ফৰ্মেশ্যন হৈছে গতিকে এটোৰো আমাৰ আনসাৰ হ'ব বি আৰু ডি দুটাই that is option 1 B and D both be careful about this okay the conditions are very important মই প্ৰথমতে ইয়াতে aqueous লিখিছিলো but it should be concentrated NaOH এটো ক্ষেত্ৰত concentrated NaOH লাগিব আৰু ইয়াতে লাগিব aqueous NaOH so be careful about these things গতিকে এনেকে আমি প্ৰতিটো নেম ৰিয়েকশ্যন জানিব লাগিব বিকজ প্ৰতিটো নেম ৰিয়েকশ্যনৰ পৰাই প্ৰশ্ন উঠিব পাৰে এতিয়া যদি আমি গম নাপালো কাৰণ অপচনত এটা বা দুটা দিয়া নাই গোটেইকেইটা অলমোস্ট দিছে কবাত দুটা বা এটা দিছে গতিকে যদি গোটেইকেইটা আমি মেকানিজম নাজানো বা গোটেইকেইটা ৰিয়েকশ্যন নাজানো তেনেহলে এইটো কোৱেশ্চন আমি কৰিব নোৱাৰো গতিকে এইকাৰণে অৰ্গেনিকৰ প্ৰতিটো ৰিয়েকশ্যনে বহুত ইম্পৰ্টেন্ট তোমালোকে গোটেইকেইটা ৰিয়েকশ্যন জানিব যত্ন কৰিবা ঠিক আছে নেক্সট কোৱেশ্চনলৈকে গৈছো নেক্সট কোৱেশ্চনত আহিছে ইটাৰ্ট ৰিয়েকশ্যনৰ ফাইনেল প্ৰডাক্ট সুধিছে ইটাৰ্ট ৰিয়েকশ্যনটো এটা ৰিয়েকশ্যন যিটো ষ্টাৰ্ট হয় টলুইনৰ পৰা CH3 ইয়াতে আমি কি দিম ক্ৰমাইল ক্লৰাইড Cr2Cl2 ইটাৰ্ট ৰিয়েকশ্যনটো ক্ৰমাইল ক্লৰাইড দি পেলাই আমি এইটো বনাম ইটাৰ্ট ৰিয়েকশ্যনটো আৰু ইয়াৰ প্ৰডাক্টটো হ'ব তোমাৰ বেঞ্জেলডিহাইড এইটো হ'ল ইটাৰ্ট ৰিয়েকশ্যন ওৱান অফ দ্য মোষ্ট ইম্পৰ্টেণ্ট অৰ্গেনিক ৰিয়েকশ্যন ইটাৰ্ট ৰিয়েকশ্যনৰ ওপৰত প্ৰশ্ন তোমাৰ বৰ্ডতো সোধে আৰু এন্ট্ৰেন্স এক্সামতো সোধে গতিকে ইটাৰ্ট ৰিয়েকশ্যনটো বহুত ইম্পৰ্টেণ্ট মেকানিজমটো আমি ডিসকাস কৰিম পিছত এইটো হ'ল ইটাৰ্ট ৰিয়েকশ্যন আৰু ইটাৰ্ট ৰিয়েকশ্যনৰ প্ৰডাক্টটো সুধিছে আমাক হোৱাট ইজ দ্য প্ৰডাক্ট অফ ইটাৰ্ট ৰিয়েকশ্যন ফাইনেল প্ৰডাক্ট গতিকে ফাইনেল প্ৰডাক্টটো কি হ'ব এইটো হ'ল এৰোমেটিক এলডিহাইড বেঞ্জেলডিহাইড গতিকে অপচনটো চোৱা অপচন এ ইজ দ্য ৰাইট অপচন এৰোমেটিক এলডিহাইড গতিকে এনেকে আমি ৰিয়েকশ্যন বিলাক জানিব লাগিব নেক্সট আহিলো মেচিং দ্য ফলোইং লিষ্ট 1 আৰু লিষ্ট 2 কিছুমান ৰিয়েজেন্ট দিয়া আছে আৰু লগতে ইয়াতে তোমাৰ তাৰ ৰিয়েজেন্টৰ কোনকেইটা ৰিয়েজেন্ট হয় এইটো সুধিছে এটা টলেন্স ৰিয়েজেন্ট মানে হৈছে এমোনিকেল সিলভাৰ নাইট্ৰেট AgNH3 প্লাছ টলেন্স ৰিয়েজেন্ট কোনে দিয়ে টলেন্স ৰিয়েজেন্টে পজিটিভ টেষ্ট দিয়ে এলডিহাইডৰ ক্ষেত্ৰত তোমাৰ এলডিহাইডে এইবিলাক টেষ্ট পজিটিভ দিয়ে কিটনৰ কাৰণে পজিটিভ নহয় গতিকে আমি পিছত এইবিলাক ডিসকাস কৰিম টলেন্স ৰিয়েজেন্ট ইজ দ্য এমোনিকেল সিলভাৰ নাইট্ৰেট তাৰপিছত তোমাৰ আহিল জোনছ ৰিয়েকশ্যন মানে ইট ইজ ৰিলেটেড টু অক্সিডেশ্যন জোনছ অক্সিডেশ্যন কি হ'ব ক্ৰমিয়াম ট্ৰাইঅক্সাইড আৰু সালফিউৰিক এসিড ক্ৰমিয়াম ট্ৰাইঅক্সাইড CrO3H2SO4 সালফিউরিক এসিড দিস ইজ ইয়োর জোনছ ৰিয়েজেন্ট ঠিক আছে জোনছ ৰিয়েজেন্ট তাৰপিছত আহিল লুকাছ ৰিয়েজেন্টৰ কথা আমি আগৰ ক্লাছত পঢ়িছো যেতিয়া CW PYQ ডিসকাস কৰিছিলো লুকাছ ৰিয়েজেন্ট ইজ nothing but concentrated HCl আৰু ZnCl2
জিংক ক্লৰাইড আৰু কনচেন্ট্ৰেটেড HCl আৰু ফেইলিং সলিউশনটো হৈছে ৰজেলি সল্ট আমি কি বুলি কওঁ লগতে সোডিয়াম পটাছিয়াম টাৰ্ট্ৰেট বুলি কোৱা হয় দিস ইজ ৰজেলি সল্ট গতিকে এইবিলাক কিছুমান ৰিএজেন্ট যিবিলাক আমি পঢ়িব লাগিব আৰু ৰিএজেন্ট বিলাকৰ কোনটো ৰিএজেন্ট কি হয় আৰু কি ৰিএকচনত হেল্প কৰে সেইটো খুদে এতিয়া আমি যেটো আগতে পঢ়িলো এতিয়া ক্লিমেনসন ৰিডাকচনত কি হয় একদম একে নিচিনাই খালি ইয়াতে জিংক Cl টো তাতে জিংক এমালগাম জিংক মাৰ্কাৰী থাকে আৰু ইয়াতে জিংক ক্লৰাইড আৰু HCl বাকিখিনি একেই গতিকে বহুত কনফিউজনো হোৱা যায় প্ৰতিটো ৰিএজেন্ট কাৰণে ভালকে জানাটো খুব ইম্পৰ্টেন্ট আৰু তাক ক'ত ইউজ কৰা হয় সেইটো জানিব লাগিব এতিয়া টলেৰেন্স ৰিএজেন্টৰ কথা যদি আমি ডিসকাস কৰো টলেৰেন্স ৰিএজেন্টত তোমাৰ ডিস্টিংগুইজিং টেজত ইউজ কৰা হয় এলডিহাইডছে দিয়ে কিটনে নিদিয়ে তেনেকুৱা ধৰণৰ কিছুমান ডিসকাশন আমি কৰিব লাগিব আৰু এনেকে আমি ৰিএজেন্ট বিলাকক ভাগ কৰিব পাৰো গতিকে অপচনটো তোমালোকে চাব পাৰা A4 A A3 দুটা আছে গতিকে দুটা থাকিলে আমি নেক্সট অপচনটো চাব লাগিব B4 ক'ত আছে এইটো গতিকে অপচন A will be the right option তেনেকে তোমালোকে এইটো আনসাৰ কৰিব পাৰা তাৰ পিছত আহিল এইকেইটা ৰিএকচন তোমাৰ লিষ্ট 1 আৰু লিষ্ট 2 লগতে এইটো মিলাব লাগিব এটা সোৱাৰ্টছ ৰিএকচনৰ লগত তোমালোকক মই এটা ইজি মেথড দিছো সোৱাৰ্টছ ৰিএকচন বুলি ক'লে তোমালোকে মনত ৰাখিবা F আহিব ফ্লোৰিন এতিয়া ফ্লোৰিন থকা ৰিএকচন ক'ত আছে এইটো এলকাইল হেলাইডৰ ৰিএকচন AgF লাগিব ইউজ কৰিব আৰু ফ্লিংকেষ্টাইনত তোমালোকে আয়োডিন লাগিব সো আয়োডিন ক'ত আছে আয়োডিন আছে ইয়াতে বাস এনেকে মনত ৰাখিলে হ'ল ৰিএকচনটো আৰু চেনমিয়া ৰিএকচন থ্ৰো দা ডায়াজোনিয়াম সল্ট যাব আমাৰ যেটো এনিলিনৰ ৰিএকচন এইটো আমি এনিলিন ৰিএকচন পঢ়িছো শৰ্টছটো তোমালোকে দেখিছা চাগে এনিলিনৰ পৰা ডায়াজোনিয়াম সল্ট পাম আৰু ডায়াজোনিয়াম সল্টৰ পৰা যেতিয়া আমি ক্লোৰোবেনজিন ব্ৰোমোবেনজিন এইবোৰ বনাম তেতিয়া হলে আমাক কি লাগিব সেই ৰিএকচনটোক আমি কি বুলি কওঁ ব্ৰোমোবেনজিন হ'ব পাৰে Br ব্ৰোমোবেনজিন তেতিয়া আমি সেই বস্তুটোক কি কম চেনমিয়াছ ৰিএকচন বুলি কম আৰু উডছ ৰিএকচনটো it will give you the symmetrical alkane formation হ'ব symmetrical alkane দিয়ে symmetrical alkane তোমালোকৰ এইটো নেম ৰিএকচন হেলো alkane চেপ্টাৰত আছে symmetrical alkane দিব এইটো গতিকে তোমালোকে এনেকে মনত ৰাখিব লাগিব উডছ ৰিএকচনটো এই ৰিএকচন বিলাক যদি তোমালোকে ৰিএকচনটো মেকানিজমৰ সৈতে গম পোৱা তেনেহলে যিকোনো মেটচিং এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাক কৰিব পাৰিবা খালি এই দুটা ৰিএকচনৰ ক্ষেত্ৰত মই তোমালোকক ট্ৰিক দিছো সোৱাৰ্টছ বুলি ক'লে F মনত ৰাখা আৰু ফ্লিংকেষ্টাইন বুলি ক'লে I মনত ৰাখা তেনেকে তোমালোকে উলিয়াব পাৰিবা গতিকে এইটো যদি আমি চাব খোজো কি হ'ব A3 এটাই অপচন আছে গতিকে A3B4 বাকিখিনি মিলি যাব নেক্সট কোৱেশ্চনলৈকে গৈছো আইডেন্টিফাই দ্য অৰ্ডাৰ অফ দ্য ৰিএকচন ৰেট কনষ্টেন্ট দিয়া আছে অৰ্ডাৰ উলিয়াব লাগে আমি জানো যে বেলেগ ৰিএকচনৰ অৰ্ডাৰ বেলেগ হয় লাইক জিৰ' অৰ্ডাৰ যদি হয় জিৰ' অৰ্ডাৰৰ ক্ষেত্ৰত কি হ'ব ৰেট কনষ্টেন্টৰ যিটো ইউনিট হ'ব কে ইউনিটটো কি হ'ব মোল পাৰ লিটাৰ পাৰ সেকেন্ড ঠিক আছে ফাৰ্স্ট অৰ্ডাৰৰ ক্ষেত্ৰত কি হ'ব এইকেইটা মনত ৰাখিলে হৈ যাব তোমালোকৰ ফাৰ্স্ট অৰ্ডাৰৰ ক্ষেত্ৰত সেকেন্ড ইনভাৰ্স বা মিনিট ইনভাৰ্সও হ'ব পাৰে ডিপেন্ডিং আপন দা কোৱেশ্চন হ'ব ঠিক আছে তাৰপিছত সেকেন্ড অৰ্ডাৰৰ ক্ষেত্ৰত কি হ'ব লিটাৰ পাৰ মোল পাৰ সেকেন্ড ঠিক আছে সেকেন্ড বিলাক মিনিটো হ'ব পাৰে আৰু কনচেন্ট্ৰেচন টাৰ্ম বিলাক ইফাল হ'ব পাৰে কিন্তু মেইন এইকেইটা মনত ৰাখিলে যিকোনো ধৰণৰ এনেকুৱা ধৰণৰ কোৱেশ্চন হতে তোমালোকে কৰিব পাৰিবা গতিকে ইয়াতে যিহেতু ৰেট কনষ্টেন্টটো S মাইনাছ আছে সেকেন্ড ইনভাৰ্স S মাইনাছ মানে সেকেন্ড ইনভাৰ্স আছে তো ইট উইল বি ফাৰ্স্ট অৰ্ডাৰ ৰিএকচন তাৰ পিছত আমি আহিলো নেক্সট কোৱেশ্চনটো লৈকে Colruy's law is related to which of the following term ঠিক আছে Colruy's law of independent migration of ion আমাৰ সেই লটোতে লিখা আছে গতিকে এইটো it is related to migration of ion আমি CW কোৱেশ্চন কৰোতেও কৰিছিলো যে সাপোজ তোমাৰ CH3 এচিটিক এসিড ডিসোসিয়েট হৈছে ঠিক আছে ডিসোসিয়েট হতে আমি কি আয়ন পাম আয়নৰ কণ্ডাক্টিভিটি বিলাক আমি এনেকে ডিটাৰমাইন কৰিব পাৰো CH3COO- প্লাস H প্লাস গতিকে এনেকুৱা ধৰণৰ বিলাক আমি এনেকে ডিসোসিয়েশন মাইগ্ৰেশন অফ আয়নৰ লগত এটো জড়িত ইয়াৰে নিউমেৰিকেল খুব খুদে পৰীক্ষা বিলাকত বোৰ্ডতো খুদে আৰু এন্ট্ৰেন্স এক্সামতো খুদে গতিকে তোমালোকে এটো গম পাব লাগিব যে Colruy's law is related to migration of ions আৰু এনেকে আমাৰ ভ্যালু বিলাক দিয়া থাকে আমি এনেকে নিউমেৰিকেল বিলাক কৰিব পাৰো CW টো আমি CWPYQ টো আমি কৰিছিলো এটা কোৱেশ্চন which is related to AgNO3 NaCl তেনেকুৱা ধৰণৰ কোৱেশ্চন আছিল গতিকে Colruy's law is related to migration of ion হোপ তোমালোকে কোৱেশ্চন খিনি ভালকে বুজি পাইছা বা কিবা ডাউট থাকিলে ডেফিনেটলি সুধিবা আৰু এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাকে সুধে বাৰে এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাকে সুধে কেতিয়াবা ভ্যালু বিলাক বেলেগ হ'ব পাৰে নিউমেৰিকেল টো ইফাল কৰি দিব পাৰে ইউনিট বিলাক বেলেগ হ'ব পাৰে কিন্তু কনসেপ্ট বিলাক এখিনিয়ে ইউজ হয় আৰু নেক্সট ক্লাছতো আমি ভাল কিছুমান কোৱেশ্চনছ লৈ আহিম আই হোপ তোমালোকে এইখিনি বুজি পাইছা কিবা ডাউট থাকিলে ডেফিনেটলি হেল্প কৰিবলৈ আছো থ্যাংক ইউ ফৰ ওয়াচিং